ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোক अहम क्रतुरहम यज्ञः स्वधाहम अहमौषधम मंत्रो अहम अहम एवाज्यम अहम अग्निरहम हुतम। ভগৱানে কৈছে যে ময়েই হৈছো বৈদিক অনুষ্ঠান, ময়েই যজ্ঞ, ময়েই পিতৰক দিয়া তৰ্পণ, ময়েই ঔষধি, ময়েই দিব্য ধ্বনি মন্ত্ৰ, ঘি, অগ্নি আৰু আহুতি হয়। জ্যোতিষ্ঠম নামৰ বৈদিক যজ্ঞ কৃষ্ণই হয়, এনেকৈ তাৎপৰ্যত প্ৰভুপাদে কৈছে। আৰু স্মৃতিত বৰ্ণিত মহাযজ্ঞ ভগৱানেই হয়। পিতৃলোকত যি আমি পিতৃলোকৰ তৰ্পণ কৰিবৰ কাৰণে বা প্ৰসন্ন কৰিবৰ কাৰণে আমি যি তৰ্পণ দিওঁ বা এনেকুৱা যজ্ঞ কৰোঁ সেয়া ভগৱানেই হয়। আৰু সেইকাৰণে আমি ভগৱান কৃষ্ণক অৰ্পণ কৰাৰ পিছতহে আচলতে যি আমি যাৰ শ্ৰাদ্ধ কৰোঁ তেওঁক অৰ্পণ কৰিব লাগে, কাৰণ কৃষ্ণৰ প্ৰসাদ খাই সকলো আমাৰ পিতৰ লোকসকল বহুত সুখী হয় বা তেওঁলোকৰ কল্যাণ হয়, তেওঁলোকৰ উদ্ধাৰ হয়। এই সম্বন্ধত যি মন্ত্ৰৰ উচ্চাৰণ কৰা হয় সেয়াও কৃষ্ণই হয়। আৰু যজ্ঞত যি আহুতি দিয়ে বা গাখীৰৰ পৰাইতো ঘি তৈয়াৰ কৰে, যি ঘি দিয়ে গৰুৰ ঘি, সেয়া ঘিও কয় ময়েই ঘি হয়, ময়েই অগ্নি হয়। আৰু সকলোবোৰ আচলতে কৃষ্ণৰ পৰাই সকলোৰে উৎপত্তি হৈছে। কোনো বস্তু কৃষ্ণতকৈ ভিন্ন নহয়। বা অন্য শব্দত বেদৰ কৰ্মকাণ্ডৰ ভাগত যি বৈদিক যজ্ঞ আছে সেয়া পূৰ্ণৰূপেণ কৃষ্ণই হয়। আৰু সেইকাৰণে যদি কোনোবা মানুহে বেদৰ নিয়ম অনুসৰি কোনো যজ্ঞ কৰিছে তেনেহ'লেও তেওঁ লাহে লাহে কৃষ্ণ ভক্তিত আগবাঢ়ে, অৰ্থাৎ হয়তো তেওঁ ডিৰেক্ট ভগৱান কৃষ্ণৰ ভক্ত বৰ্তমান নহয়, আৰু কোনোবা মানে তেওঁলোকে যজ্ঞ কৰিছে য'ত কৃষ্ণৰ ডিৰেক্টলি পূজা কৰা নাই, তথাপিও ইনডিৰেক্টলি কৰিলেও লাহে লাহে কি হয় তেওঁলোকৰ প্ৰগতি হয়, কাৰণ তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধে একো কৰ্ম কৰা নাই আৰু শাস্ত্ৰ অনুসৰি তেওঁলোকে জীৱন যাপন কৰিছে, তাৰ পৰা তেওঁলোকৰ আত্যান্তিক লাভ হয়। সেইকাৰণে আমি বেলেগ মানুহক একো ডিষ্টাৰ্ব কৰিবৰ প্ৰয়োজন নাই। যদি আমি যেনেদৰে আপুনি কৃষ্ণ ভক্ত হয় আৰু আপুনি বেলেগক ইনস্পায়াৰ কৰিব খোজে ভাল কথা, আৰু কৰিব লাগেও, কাৰণ কৃষ্ণ ভক্তিয়ে হৈছে টপমোষ্ট আমাৰ শাস্ত্ৰ অনুসৰি। যেনেকৈ বহুতে কয় যে বেলেগ ধৰ্মত এজনেই ভগৱান, হিন্দু ধৰ্মত বহুত ভগৱান। হিন্দু বুলি কোনো শব্দ নাই আচলতে। আমি সনাতনী হয় বা সনাতন ধৰ্মক বিলং কৰোঁ। সনাতন মানে ইটাৰনেল, যাৰ কোনো জন্ম নাই বা মৃত্যু নাই। সেইকাৰণে আমাক ভগৱান শ্ৰীকৃষ্ণই আদেশো দিয়ে যে বেলেগক একো আমি ডিষ্টাৰ্ব কৰিব নালাগে। যদি আমি ভক্তি কৰোঁ আৰু যদি আমি ভক্তিৰ প্ৰচাৰ কৰোঁ বা বেলেগক ইনস্পায়াৰ কৰোঁ, যিবিলাক পুণ্যাত্মা আছে পূৰ্বজন্মৰ পৰাই যিসকলে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰি আছে, তেওঁলোকে নিজেই আকৰ্ষিত হ'ব আৰু নিজে আহিব। আৰু আমি অলপমান যদি ইনস্পায়াৰ কৰোঁ তেওঁলোকে ভগৱানৰ প্ৰতি সম্পূৰ্ণৰূপে শৰণাগত হৈ যায়। কিন্তু যদি কোনোবাই তথাপিও দেৱী দেৱতাৰ পূজা কৰি আছে বা অন্যান্য যজ্ঞ আদি অনুষ্ঠান কৰি আছে, তেওঁলোককো আমি ডিষ্টাৰ্ব কৰিব নালাগে, কাৰণ লাহে লাহে তেওঁলোকে হয়তো তেওঁলোকৰ যিটো উন্নতি সেইটো এজন কৃষ্ণ ভক্তই যেতিয়া ডেইলি হৰিনাম জপ কৰি আছে তেওঁৰ যিটো উন্নতি, তাৰ মাজত বহুত আকাশ পাতালৰ পাৰ্থক্য থাকিব। তথাপিও তেওঁলোকে এটলিষ্ট শাস্ত্ৰমতে কৰি আছে, শাস্ত্ৰৰ বিৰুদ্ধে কৰি থকা নাই। সেইকাৰণে আমি শাস্ত্ৰমতে কৰি থকা মানুহবোৰক কেতিয়াও নিন্দা কৰিব নালাগে বা তেওঁলোকক আমি নিৰুৎসাহিত কৰিব নালাগে। কিন্তু কৃষ্ণ ভক্তিৰ কাৰণে চৈতন্য মহাপ্ৰভুৱে কৈছে, যাৰে দেখো তাৰে কহ কৃষ্ণ উপদেশ। যাকেই দেখা তাকেই কৃষ্ণৰ বিষয়ে কোৱা, আৰু যিবিলাক পুণ্যাত্মা তেওঁলোকে নিজেই দৌৰি আহিব। আজি আমি ইয়াতেই সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।